हेलो स्टूडेंट फाइनली আজি তোমালোকৰ ইংলিছৰ এক্সাম কমপ্লিট হল এতিয়া নেক্সট 20 ফেব্ৰুৱাৰী তোমালোকৰ আছে জেনাৰেল ম্যাথমেটিক্সৰ এক্সাম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি নিশ্চয় দেখা পাইছা যে ইংলিছত তোমালোকক আমি যিখিনি কমন দিছিলো আজিৰ ইংলিছৰ কোৱেশ্চন পেপাৰখনত গুটেইখিনি আমি দিয়া কমন পেপাৰে আহিছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যোনসকলে ইংলিছৰ ইবুকখন লৈছিলা এমসিকিউজ সেই ইবুকখনৰে পৰা তোমালোকৰ এমসিকিউজ গুটেইখিনি ডাইৰেক্ট কমন আৰু ইংলিছৰ থিওৰি যোনখিনি কোৱেশ্চনছ তোমালোকৰ লগত আমি ইউটিউবত ডিসকাস কৰিছিলো বা বহুতে পিডিএফও বাই কৰিছিলা তো তাৰ পৰাই থিওৰি গুটেইখিনি প্ৰশ্ন আজি তোমালোকে দেখিবলৈ পাইছা সব কমন ডাইৰেক্ট পৰিছে তো ছাত্ৰ ছাত্ৰীসকল আসামিছতো তেনেকে পৰিছিলে কিন্তু সোশিয়াল সায়েন্সৰ পেপাৰখন অলপ টান আহিছিলে গটিকে সোশিয়ালত অলপ কমন কম আহিছিলে কিন্তু ছাত্ৰ ছাত্ৰীসকল সোশিয়ালতো আমি দিয়া বহুত কোৱেশ্চন আহিছিলে প্যাটাৰ্নটো অলপ চেঞ্জ কৰি দিছিলে তো বহুত ষ্টুডেন্টে কি কৰে লাইন বাই লাইন মুখস্থ কৰি গৈছিলে গটিকে তেওলুকে বুজি পোৱা নাছিলে প্ৰশ্নবোৰ হেকাৰণে তেওলুকে ভাবিছিলে আমি দিয়া একো আহা নাই বুলি সোশিয়ালত কিন্তু কোৱেশ্চন কমন বহুতখিনি আহিছে কেৱল ষ্টুডেন্টে বুজি পোৱা নাই কোৱেশ্চন প্যাটাৰ্নটো তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যোনসকলে আমাৰ কমনখিনি ফলো কৰি গৈছিলা ইংলিছত তেওলুকে নিশ্চিতভাৱে লেটাৰ পাবা তো এতিয়া তোমালোকৰ যেহেতু ইংলিছৰ এক্সাম কমপ্লিট হল এতিয়া নেক্সট এক্সামত তোমালোকে ফোকাস কৰিব লাগিব এতিয়া নেক্সট এক্সাম আছে তোমালোকৰ 20 ফেব্ৰুৱাৰীত জেনাৰেল ম্যাথমেটিক্সৰ তো ছাত্ৰ ছাত্ৰীসকল ইংলিছৰ নিচিনা আসামিছৰ নিচিনা তেনেকে তোমালোকৰ বাবে আজি আমি জেনাৰেল ম্যাথমেটিক্সৰ কমন কোৱেশ্চনছ লৈ আহিছো আৰু আমি আজি তোমালোকক জেনাৰেল ম্যাথমেটিক্সৰ যিখিনি কমন কোৱেশ্চনছ দিব গৈ আছো এইখিনিৰ পৰাই তোমালোকৰ থিওৰি 45ত 45 100% কমন আহিব আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যোনখিনি ম্যাথমেটিক্সৰ এমসিকিউজ তাৰ কাৰণে আমি এখন ইবুক বনাইছো আৰু তাতে মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ বোৰ আছে উইথ আনসাৰ আৰু হেইখিনিয়ে তোমালোকৰ এমসিকিউ 45ত 45 টা কমন পৰিব তো ছাত্ৰ ছাত্ৰীসকল এমসিকিউজ কিন্তু এনেকে ভিডিও আকাৰে নোপোৱাত এমসিকিউজ ইবুকখন তোমালোকে বাই কৰিব পাৰিবা আৰু আমাৰ সেই এমসিকিউজ ইবুকখনৰ পৰাই 45ত 45 টা এমসিকিউ তোমালোকে ডাইৰেক্ট কমন পাবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ম্যাথছৰ 100% কমন এমসিকিউজ ইবুকৰ কাৰণে আমাৰ অফিচিয়েল হোৱাটসএপ নম্বৰ 8096691139 এই নম্বৰৰ হোৱাটসএপত মেছেজ দিবা এই নম্বৰৰ হোৱাটসএপত মেছেজ দি তোমালোকে এমসিকিউজ ইবুকখন লৈ লব পাৰিবা আৰু থিওৰি কোৱেশ্চনখিনিও তোমালোকে হোৱাটসএপত বাই কৰিব পাৰিবা পিডিএফ আকাৰে সেম নম্বৰতে তোমালোকে মেছেজ দিব লাগিব তো ছাত্ৰ ছাত্ৰীসকল এতিয়া বলা আমি কোৱেশ্চনখিনি আলোচনা কৰো ইয়াতে আসামিজ আৰু ইংলিছ দুইটা মিডিয়ামতে দিয়া আছে আৰু ইয়াতে যিখিনি আমি থিওৰি দিম এইখিনি তোমালোকে ভালকে যদি একেদিন প্ৰেক্টিস কৰা তোমালোকৰ 20 ফেব্ৰুৱাৰীত ম্যাথছৰ থিওৰি এইখিনিৰ ভিতৰতে আহিব কিন্তু কেতিয়াবা তোমালোকক ভ্যালুবোৰ চেঞ্জ কৰি দিব পাৰে কিন্তু সেম নিয়মতে থাকিব ভ্যালুজবোৰ তোমালোকক চেঞ্জ কৰি দিব পাৰে আৰু তোমালোকে ম্যাথছটো মুখস্থ কৰা বস্তু নহয় ম্যাথছ তোমালোকে নিজে বুজি পিনে প্ৰেক্টিস হে কৰিব লাগে তো যেতিয়া তোমালোকে নিয়মটো জানি নিয়মটো ভালকে যদি তোমালোকে জানা প্ৰেক্টিস কৰিব পাৰা ম্যাথছটো ধুনিয়াকে নিয়মটো জানা ফৰ্মুলাবোৰ জানা আৰু তোমালোকে কৰিব পাৰা তেনে ক্ষেত্ৰত তোমালোকক যি কোনো ভ্যালু দিলে তোমালোকে ইজিলি ম্যাথছটো কৰিব পাৰিবা তো যদি ভ্যালুজবোৰ চেঞ্জ কৰি দিয়ে তেনে ক্ষেত্ৰত তোমালোকৰ একো প্ৰবলেম নহব বুলি মই আশা কৰো তো ছাত্ৰ ছাত্ৰীসকল বলা এতিয়া আমি পেপাৰখন ডিসকাস কৰো তো তোমালোকক আমি চেপ্টাৰ ওয়াইজ এতে প্ৰশ্নবোৰ দিছো তোমালোকৰ ইংলিছ আৰু আসামিজ দুটা মিডিয়ামতে আছে গটিকে তোমালোকে ফাৰ্ষ্টত তোমালোকৰ মেইন বুকখন উলাই লোৱা আসামিজ মিডিয়াম সকলে আসামিজ মিডিয়ামৰ ইংলিছ মিডিয়াম সকলে ইংলিছ মিডিয়ামৰ তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমি যেনেকে কৈ যাম হেমতে তোমালোকে মাৰ্ক কৰি লবা আৰু তেতিয়া তোমালোকে সেই প্ৰশ্নবোৰ ভালকে প্ৰেক্টিস কৰিবা তো প্ৰথম তোমালোকৰ আছে পুনৰ আলোচনা ৰিভিজন চেপ্টাৰ তো ইয়াৰে তোমালোকৰ 6 মাৰ্কস আহিব টোটাল মেট্ৰিক পৰীক্ষাত আৰু তাতে তোমালোকৰ 2 মাৰ্কসৰ এটা থিওৰি প্ৰশ্ন আহিব আৰু বাকি 4 মাৰ্কসৰ এমসিকিউজ আহিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰিভিজন অৰ্থাৎ পুনৰ আলোচনা চেপ্টাৰ 2 পৰা প্ৰথমতে তোমালোকে চাবা এক্সাৰসাইজ R1 ৰ পৰা এক্সাৰসাইজ মানে আসামিজ মিডিয়াম সকলৰ অনুশীলনী তো R1 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নম্বৰ 1 ৰ A B C D তাৰ পিছত আকৌ তোমালোকে উদাহৰণ অৰ্থাৎ एग्जांपल 6 টো চাবা ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকৰ এক্সাৰসাইজ R2 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 5 এন্ড কোৱেশ্চন নম্বৰ 11 ৰ C D আৰু E তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে এক্সাৰসাইজ R2 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 5 আকৌ কোৱেশ্চন নম্বৰ 11 ৰ C D আৰু E নেক্সট তোমালোকে এক্সাৰসাইজ R3 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 11 ৰ D and E
তো ইয়াতে তোমালোকৰ R3 ৰ পৰা MCQs হে আহিব আকৌ তোমালোকৰ ইম্পৰ্টেন্ট ফৰ্মুলা কিছুমান আছে হুচক আৰু গাত সেই ফৰ্মুলা খিনি তোমালোকে ভালকে চাবা তাৰে পৰা তোমালোকে MCQ খিনি পাই যাবা তাৰপিছত নেক্সট এক্সাৰসাইজ R3 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নম্বৰ 8 এন্ড কোৱেশ্চন নম্বৰ 9 ৰ D and E নেক্সট তোমালোকৰ ৰিভিজন চেপ্টাৰৰ লাষ্ট এক্সাৰসাইজ R5 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নম্বৰ 3 ৰ 1 নম্বৰটো চাবা 2 নম্বৰটো 3 নম্বৰটো আৰু 4 নম্বৰটো আৰু তোমালোকে 5 নম্বৰ প্ৰশ্নটো চাবা আৰু তোমালোকে 2 মাৰ্কছৰ এটা প্ৰশ্ন ইয়াৰ পৰা পাবাই তোমালোকৰ ৰিভিজন চেপ্টাৰত 2 মাৰ্কছৰ প্ৰশ্ন আহিব এটা থিওৰি তো হে 2 মাৰ্কছৰ থিওৰি প্ৰশ্নটো তোমালোকে এক্সাৰসাইজ R5 ৰ পৰা কমন পৰাৰ বেছিভাগ চান্স আছে তো ইয়াতে যিখিনি দিছো এখিনি তোমালোকে ৰিভিজন চেপ্টাৰটোৰ পৰা ভালকে প্ৰেক্টিস কৰিলেই হল মেট্ৰিক 2026 ৰ কাৰণে তো ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত আমি আগবাঢ়িছো চেপ্টাৰ 1 লে বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰছ তো ইয়াৰে তোমালোকৰ 5 মাৰ্কছ আহিব টোটাল 2 মাৰ্কছৰ এটা থিওৰি প্ৰশ্ন আহিব তো ইয়াতে তোমালোকে প্ৰথমতে চাবা এক্সাম্পল 1 2 3 এই তিনটা বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে তাৰ পিছত আকৌ এক্সাৰসাইজ 1.1 ত চাবা কোৱেশ্চন নম্বৰ 4 5 and 7 তাৰ পিছত নেক্সট আকৌ তোমালোকে এক্সাৰসাইজ 1.2 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 4 2 আকৌ এক্সাৰসাইজ 1.3 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 1 and 2 তাৰপিছত আকৌ তোমালোকে অনুশীলনী 1.4 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 1 তো ইয়াতে তোমালোকক এটা প্ৰশ্ন 100% কমন এটো প্ৰতি বছৰে দি থাকে ইৰোচনেল প্ৰুফ কৰিব দিয়ে অপৰিমেয় দেখুৱাবলৈ দিয়ে তো √2 দি দিব পাৰে বা √5 বা √3 তো এটা তোমালোকে ভালকে চাবা ইয়াৰে এটা তোমালোকৰ আহিবই তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চেপ্টাৰ 1 ৰ পৰা এই কোৱেশ্চনখিনি ভালকে পঢ়িবা এই কোৱেশ্চনখিনি তোমালোকে ভালকে প্ৰেক্টিস কৰিবা এইখিনি প্ৰেক্টিস কৰিলে তোমালোকৰ মেট্ৰিক 2026 ৰ কাৰণে হৈ যাব চেপ্টাৰ 1 ৰ পৰা তো ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত নেক্সট চেপ্টাৰ 2 বহুপদ পলিনোমিয়েলছ তো ইয়াৰে তোমালোকৰ 8 মাৰ্কছ আহিব তো এই চেপ্টাৰটোৰ পৰা কিন্তু তোমালোকৰ বহুত বেছি মাৰ্কছ আহে তো 8 মাৰ্কছ আহিব টোটাল তোমালোকৰ 4 মাৰ্কছৰ এটা থিওৰি প্ৰশ্ন আহিব আৰু বাকি 4 মাৰ্কছ MCQs আহিব তো ইয়াতে তোমালোকে এক্সাৰসাইজ 2.1 টো চাব নালাগে তোমালোকে ইয়াৰ পৰা চাবা অনুশীলনী 2.2 ৰ কোৱেশ্চন নম্বৰ 2 1 2 3 4 5 6 আকৌ কোৱেশ্চন নম্বৰ 3 1 2 3 5 এগিটা পৰা তোমালোকৰ MCQs আহিব তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 2.3 ৰ পৰা তোমালোকে চাবা 1 নম্বৰ প্ৰশ্নৰ 3 নম্বৰ কোৱেশ্চনটো চাবা আৰু 4 নম্বৰ তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো চাবা আকৌ 6 নম্বৰৰ 1 and 2 7 নম্বৰৰ 1 and 2 তো এগিটা তোমালোকে এক্সাৰসাইজ 2.3 ৰ পৰা চাবা আৰু ইয়াৰে পৰা তোমালোকৰ 4 মাৰ্কছৰ এটা থিওৰি প্ৰশ্ন 100% আহিব তো ছাত্ৰ-ছাত্ৰীসকল চেপ্টাৰ 2 বহুপদ অৰ্থাৎ পলিনোমিয়েলছৰ পৰা তোমালোকে এখিনি তোমালোকে ভালকে চাবা এখিনিয়ে তোমালোকৰ মেট্ৰিক 2026 ৰ কাৰণে হৈ যাব তাৰ পিছত নেক্সট চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়াও যদি ভিডিওত লাইক এটা কৰা নাই ভিডিওত লাইক এটা কৰি দিবা আৰু তোমালোকে কমেন্টছত জনাবা নেক্সট তোমালোকৰ কোনটো সাবজেক্টৰ কমন কোৱেশ্চনছ লৈ আহিব লাগে চেপ্টাৰ 3 তোমালোকে এটা টেবুল দেখা পাবা তালিকা এখন দেখা পাবা 3.4 আৰু সেই তালিকাখন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এই তালিকাখন যদি তোমালোকে ভালকে নুচুৱা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে ম্যাথছবোৰ কৰোতে বহুত বেছি প্ৰবলেম হ'ব গতিকে তোমালোকে এই তালিকাখন ভালকে ক্লিয়াৰ কৰি ৰাখিবা আৰু তোমালোকৰ চেপ্টাৰ 3 ৰ পৰা টোটাল মাৰ্কছ আহিব 7 ইয়াতে তোমালোকৰ 3 নম্বৰৰ এটা থিওৰি প্ৰশ্ন আহিব তো ইয়াতে তোমালোকে চাবা অনুশীলনী 3.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ 1 and 2 চাবা আকৌ কোৱেশ্চন নম্বৰ 2 ৰ 2 to চাবা আকৌ কোৱেশ্চন নম্বৰ 4 to চাবা কোৱেশ্চন নম্বৰ 5 and কোৱেশ্চন নম্বৰ 7 তো তোমালোকে এক্সাৰসাইজ 3.2 ৰ পৰা এখিনি চাবা আকৌ তোমালোকে এক্সাম্পল 9 11 13 and 19 এই চাৰিটা এক্সাম্পল চাবা তাৰ পিছত আকৌ তোমালোকে এক্সাৰসাইজ 3.2 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 1 ৰ 1 2 5 and 6 আকৌ তোমালোকে এটা কোৱেশ্চন নম্বৰ 2 to চাবা আকৌ কোৱেশ্চন নম্বৰ 3 2 3 5 এগিটা তোমালোকে চাবা এক্সাৰসাইজ 3.3 ৰ পৰা তাৰ পিছত নেক্সট তোমালোকে এক্সাৰসাইজ 3.4 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 1 ৰ 1 and 2 and কোৱেশ্চন নম্বৰ 2 ৰ 3 নম্বৰটো চাবা নেক্সট অনুশীলনী 3.5 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 1 ৰ 2 and 4 আকৌ কোৱেশ্চন নম্বৰ 2 ৰ চাবা 1 2 and 3 তাৰ পিছত নেক্সট তোমালোকৰ এক্সাৰসাইজ 3.6 আৰু এটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় আৰু অনুশীলনী 3.6 ৰ পৰাই তোমালোকৰ থিওৰি 3 মাৰ্কছৰ প্ৰশ্নটো অহাৰ বেছি চান্স আছে তো তোমালোকে ইয়াতে চাবা কোৱেশ্চন নম্বৰ 1 ৰ 1 2 7 and 8
আকৌ তোমালোকে কুৱেশ্যন নম্বৰ 2 ৰ 1 নম্বৰ প্ৰশ্নটো চাবা তো ছাত্ৰ ছাত্ৰীসকল চেপ্টাৰ 3 ৰ পৰা তোমালোকে এই কুৱেশ্যনখিনি ভালকে চাবা আৰু এইখিনি চালেই তোমালোকৰ মেট্ৰিক 2026 ৰ কাৰণে হৈ যাব আৰু এই চেপ্টাৰৰ পৰা প্ৰশ্ন আহিলে এইকেইটাৰ ভিতৰতে তোমালোকৰ আহিব তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছো চেপ্টাৰ 4 ত তো চেপ্টাৰ 4 ত আছে দ্বিঘাত সমীকৰণ তো ছাত্ৰ ছাত্ৰীসকল দ্বিঘাত সমীকৰণৰ পৰা তোমালোকৰ আহিব টোটেল 6 মাৰ্কস তো ইয়াতে থিওৰি 3 মাৰ্কসৰ এটা প্ৰশ্ন আহিব আৰু বাকি তোমালোকৰ 3 মাৰ্কসৰ এমসিকিউজ আহিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইংলিশ আৰু আসামিজ দুয়োটা মিডিয়ামৰ ষ্টুডেন্টে কিন্তু এই কোৱেশ্চনছবোৰ ভালকে তোমালোকে মাৰ্ক কৰি লবা তোমালোকৰ কিতাপত ধুনিয়াকে মই কোৱা মতে মিলি যাব তোমালোকে ভালকে কালাৰিং পেন দি মাৰ্ক কৰি থবা আৰু এই প্ৰশ্নবোৰে তোমালোকে প্ৰেক্টিস কৰিবা তো ইয়াতে তোমালোকে অনুশীলনী 4.1 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 1 ৰ 1 2 4 7 and 8 নম্বৰ প্ৰশ্নটো তাৰ পিছত নেক্সট তোমালোকে এক্সাম্পল 3 টো চাবা আকৌ অনুশীলনী 4.2 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নম্বৰ 1 ৰ 3 4 6 আৰু 8 and তোমালোকে 9 নম্বৰটো চাবা আৰু কোৱেশ্চন নম্বৰ 3 টো চাবা তাৰ পিছত অনুশীলনী 4.3 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 1 ৰ 3 4 আকৌ কোৱেশ্চন নম্বৰ 3 ৰ চাবা 1 2 5 and question number 6 চাবা question number 7 question number 9 and question number 11 তাৰ পিছত আকৌ অনুশীলনী 4.4 ৰ পৰা তোমালোকে question number 1 and question number 2 এগেটা তোমালোকে ভালকে চাবা তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে চেপ্টাৰ 4 ৰ পৰা এই প্ৰশ্নখিনি ভালকে প্ৰেক্টিস কৰিলেই হ'ব আৰু তোমালোকৰ চেপ্টাৰ 4 ৰ পৰা মেট্ৰিক 2026 ত এইখিনি প্ৰশ্নৰ পৰাই কিন্তু কোৱেশ্চন আহিব তাৰ পিছত আমি নেক্সট আগবাঢ়িছো চেপ্টাৰ 5 লে তো চেপ্টাৰ 5 ত আছে সমান্তৰ প্ৰগতি তো ছাত্ৰ ছাত্ৰীসকল চেপ্টাৰ 5 সমান্তৰ প্ৰগতিৰ পৰা তোমালোকৰ টোটেল মাৰ্কস আহিব 6 তো ইয়াতে থিওৰি প্ৰশ্ন 3 মাৰ্কসৰ এটা আহিব আৰু বাকি 3 মাৰ্কসৰ তোমালোকৰ এমসিকিউজ থাকিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেপ্টাৰ 5 ৰ পৰা এক্সাম্পল 3 5 7 10 11 and 15 এগিটা এক্সাম্পল তোমালোকে ভালকে চাবা বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত আকৌ তোমালোকে অনুশীলনী 5.2 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 2 ৰ 1 নম্বৰ প্ৰশ্নটো আৰু 2 নম্বৰ প্ৰশ্নটো কোৱেশ্চন নম্বৰ 3 ৰ 1 নম্বৰ and 2 নম্বৰ প্ৰশ্নটো চাবা তো এগিটাৰ পৰা তোমালোকৰ বেসিক্যালি এমসিকিউজ দিয়ে তাৰ পিছত আকৌ তোমালোকে চাবা কোৱেশ্চন নম্বৰ 4 5 7 8 9 12 13 14 and 18 তো এগিটা প্ৰশ্ন তোমালোকে চাবা এক্সাৰসাইজ 5.2 ৰ পৰা তাৰ পিছত এক্সাৰসাইজ 5.3 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 4 5 7 8 9 10 12 13 14 and 16 তো ইয়াতে তোমালোকৰ অনুশীলনী 5.3 ৰ পৰা তোমালোকৰ 3 নম্বৰীয়া প্ৰশ্নটো 100% কমন পৰিব আৰু বাকিখিনিৰ পৰা তোমালোকে এমসিকিউজ পাবা কিন্তু তোমালোকৰ থিওৰি 3 মাৰ্কসৰ প্ৰশ্নটো অনুশীলনী 5.3 ৰ পৰা কমন পৰিব তো ছাত্ৰ ছাত্ৰীসকল চেপ্টাৰ 5 ৰ পৰা তোমালোকে এখিনি প্ৰশ্ন ভালকে প্ৰেক্টিস কৰিবা আৰু তোমালোকৰ এখিনিৰ পৰাই মেট্ৰিক 2026 ত 6 মাৰ্কস কমন পৰি যাব তো তাৰ পিছত নেক্সট আমি আগবাঢ়িছো চেপ্টাৰ 6 লে তো চেপ্টাৰ 6 ত আছে ত্ৰিভুজ ট্ৰায়াঙ্গলছ তো ইয়াতে তোমালোকে প্ৰথমতে চাবা উপপাদ্য 6.1 and 6.6 এগিটা তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট আছে আৰু তোমালোকৰ এক্সাম্পল 1 3 and 9 এই তিনটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে ইয়াতে অনুশীলনী 6.1 টো চাব নালাগে তোমালোকে অনুশীলনী 6.2 টো চাবা অনুশীলনী 6.2 ৰ পৰা তোমালোকে কোৱেশ্চন নম্বৰ 9 and কোৱেশ্চন নম্বৰ 10 এই দুটা প্ৰশ্ন চাবা ইম্পৰ্টেন্ট আছে তাৰ পিছত আকৌ তোমালোকে অনুশীলনী 6.3 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 2 3 13 15 16 তাতেকল 6.3 এই প্ৰশ্নখিনি ভালকে যদি পঢ়া ইয়াৰে তোমালোকে এটা 4 মাৰ্কসৰ প্ৰশ্ন 100% কমন পাবা এখিনি প্ৰশ্নই ভালকে প্ৰেক্টিস কৰিবা এখিনি প্ৰশ্নৰ পৰাই তোমালোকৰ মেট্ৰিক 2026 ত কমন পৰিব তাৰ পিছত নেক্সট আমি আগবাঢ়িছো চেপ্টাৰ 7 লে তো ছাত্ৰ ছাত্ৰীসকল চেপ্টাৰ 7 ত আছে স্থানাংক জ্যামিতি তো কোঅৰ্ডিনেট জিওমেট্ৰি তো ইয়াতে তোমালোকৰ 6 মাৰ্কস আহিব টোটেল 3 মাৰ্কসৰ এটা থিওৰি প্ৰশ্ন আহিব আৰু 6 তোমালোকৰ এমসিকিউজ আহিব তো ইয়াতে তোমালোকে প্ৰথমতে চাবা এক্সাম্পল 4 5 8 10 12 14 and 15 তাৰ পিছত আকৌ তোমালোকে অনুশীলনী 7.2 টো চাবা 7.2 ৰ কোৱেশ্চন নম্বৰ 1 4 5 6 8 10 তো এই প্ৰশ্নখিনি তোমালোকে চাবা এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় আকৌ 7.3 ৰ পৰা কোৱেশ্চন নম্বৰ 1 ৰ 1 and 2 and কোৱেশ্চন নম্বৰ 2 ৰ 1 and 2 আকৌ তোমালোকে কোৱেশ্চন নম্বৰ 3 and 4 এইটা তোমালোকে চেপ্টাৰ 7 ৰ পৰা চাবা আৰু চেপ্টাৰ 7 স্থানাংক জ্যামিতিৰ পৰা এই প্ৰশ্নখিনিৰ ভিতৰতে তোমালোকৰ মেট্ৰিক 2026 ত কমন পৰিব
পৰিব তো ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমি আগবাঢ়িছো চেপ্টাৰ 8 লে তো চেপ্টাৰ 8 ত আছে ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰোডাকচন টু trigonometry তো ইয়াতে তোমালোকৰ প্ৰথমতে ইম্পৰ্টেন্ট আছে এক্সাম্পল 4 8 9 13 14 and 15 তো এগিটা তোমালোকে এক্সাম্পল ভালকে চাবা ইম্পৰ্টেন্ট হয় বহুত তাৰ পিছত অনুশীলনী 8.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ 1 and 2 টো চাবা কোৱেশ্চন নম্বৰ 3 টো চাবা কোৱেশ্চন নম্বৰ 4 6 7 8 9 10 তো এগিটা তোমালোকে এক্সাৰসাইজ 8.1 ৰ পৰা চাবা আকৌ নেক্সট অনুশীলনী 8.2 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 1 and কোৱেশ্চন নম্বৰ 3 নেক্সট এক্সাৰসাইজ 8.3 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 1 2 3 4 5 and 6 আকৌ তোমালোকে লাষ্ট এক্সাৰসাইজ 8.4 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 5 ৰ 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ and 9 নম্বৰ প্ৰশ্নখিনি তো এটা তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 8.1 ত এটা তালিকা আছে হে তালিকাটো তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু হে তালিকাটোৰ পৰা তোমালোকক বহুতখিনি এমসিকিউ দিয়া দেখা পোৱা যায় গতিকে তোমালোকে হে তালিকাখন ভালকে ক্লিয়াৰ কৰি ৰাখিবা তো ছাত্ৰ ছাত্ৰীসকল চেপ্টাৰ 8 ৰ পৰা তোমালোকে এইখিনি প্ৰশ্ন ভালকে প্ৰেক্টিস কৰিবা আৰু তোমালোকে এইখিনি প্ৰশ্নৰ পৰাই মেট্ৰিক 2026 ত কমন পাই যাবা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি আগবাঢ়িছো চেপ্টাৰ 10 লে তো তোমালোকৰ চেপ্টাৰ 9 টো কিন্তু সিলেবাসত নাই তোমালোকৰ মেট্ৰিক 2026 ত চেপ্টাৰ 9 নাহে তো তোমালোকে চেপ্টাৰ 9 টো পঢ়িব নালাগে তো এতিয়া তোমালোকে চেপ্টাৰ 10 টো চাবা চেপ্টাৰ 10 ত আছে বৃত্ত অৰ্থাৎ সাৰ্কলছ তো ইয়াতে তোমালোকৰ কোৱেশ্চন আহিব 6 মাৰ্কস টোটাল ইয়াতে থিওৰি 3 মাৰ্কসৰ এটা প্ৰশ্ন আহিব তো ইয়াতে তোমালোকে প্ৰথমতে চাবা উপপাদ্য 10.2 এটো তোমালোকৰ ইম্পৰ্টেন্ট আছে তাৰ পিছত আকৌ এক্সাম্পল 1 and 2 এই দুটা প্ৰশ্ন ভালকে চাবা তাৰ পিছত তোমালোকে এক্সাৰসাইজ 10.2 অৰ্থাৎ অনুশীলনী 10.2 ৰ পৰা কোৱেশ্চন নম্বৰ 4 5 8 9 10 and 11 তো একিটা প্ৰশ্ন তোমালোকে ভালকে চাবা ইয়াৰে তোমালোকৰ 3 মাৰ্কসৰ এটা প্ৰশ্ন 100% শিওৰ কমন পৰিব তো ছাত্ৰ ছাত্ৰীসকল বৃত্ত চেপ্টাৰৰ পৰা তোমালোকে এখিনি ভালকে চাবা এখিনিৰ পৰা তোমালোকে কমন পাই যাবা তাৰ পিছত নেক্সট আমি আগবাঢ়িছো চেপ্টাৰ 11 লে তো চেপ্টাৰ 11 ত আছে অঙ্কন অৰ্থাৎ কনস্ট্ৰাকশনছ তো ইয়াতে তোমালোকে চাবা এক্সাম্পল 1 and 2 আৰু এগিটা তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত আকৌ অনুশীলনী 11.1 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 5 and কোৱেশ্চন নম্বৰ 7 তো তোমালোকে এখিনি ভালকে যদি চোৱা এখিনিৰ পৰা তোমালোকে এটা 3 মাৰ্কসৰ প্ৰশ্ন 100% শিওৰ কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল অঙ্কন চেপ্টাৰৰ পৰা তোমালোকে এখিনি প্ৰশ্ন ভালকে প্ৰেক্টিস কৰিবা এখিনিৰ পৰাই তোমালোকৰ মেট্ৰিক 2026 ত 100% কমন পৰিব তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল নেক্সট আমি আগবাঢ়িছো চেপ্টাৰ 12 বলে তো চেপ্টাৰ 12 ত আছে বৃত্ত সম্বন্ধীয় কালি তো ইয়াতে তোমালোকৰ টোটাল আহিব 6 মাৰ্কস থিওৰি আহিব 3 মাৰ্কস আৰু বাকি 3 মাৰ্কসৰ তোমালোকৰ এমসিকিউস আহিব তো ইয়াতে তোমালোকে চাবা অনুশীলনী 12.1 ৰ কোৱেশ্চন নম্বৰ 1 and 2 টো আকৌ অনুশীলনী 12.2 ৰ চাবা কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 4 6 7 আকৌ তোমালোকে এক্সাম্পল 5 and 6 টো চাবা তো ছাত্ৰ ছাত্ৰীসকল এখিনি তোমালোকে চেপ্টাৰ 12 বৃত্ত সম্বন্ধীয় কালিৰ পৰা চাবা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল নেক্সট আমি আগবাঢ়িছো চেপ্টাৰ 13 লে তো চেপ্টাৰ 13 ত আছে পৃষ্ঠকালি আৰু আয়তন সাৰফেস এৰিয়াস এণ্ড ভলিউম তো ইয়াতে তোমালোকৰ টোটাল আহিব 6 মাৰ্ক থিওৰি 3 মাৰ্কসৰ আহিব আৰু 3 মাৰ্কসৰ এমসিকিউস আহিব তো ইয়াতে তোমালোকে প্ৰথমতে চাবা অনুশীলনী 13.1 ৰ কোৱেশ্চন নম্বৰ 1 2 3 8 and 9 আকৌ তোমালোকে চাবা এক্সাৰসাইজ 13.2 ৰ পৰা কোৱেশ্চন নম্বৰ 1 5 and 6 আকৌ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকৰ এটা এক্সাম্পল আছে এক্সাম্পল 8 উদাহৰণ 8 টো ভালকে চাবা এটো তোমালোকৰ ইম্পৰ্টেন্ট আছে তো ছাত্ৰ ছাত্ৰীসকল এখিনি তোমালোকে চেপ্টাৰ 13 পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰৰ পৰা চাবা আৰু তোমালোকৰ এখিনিৰ পৰাই 6 মাৰ্কস কমন পৰিব মেট্ৰিক 2026 ত তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছো আমি চেপ্টাৰ 14 লে তো চেপ্টাৰ 14 ত আছে পৰিসংখ্যা অৰ্থাৎ ষ্টেটিষ্টিক্স তো ইয়াতে তোমালোকৰ আহিব টোটাল 5 মাৰ্কস তো ছাত্ৰ ছাত্ৰীসকল 3 মাৰ্কসৰ এটা থিওৰি প্ৰশ্ন আহিব আৰু তোমালোকৰ 2 মাৰ্কসৰ এমসিকিউস আহিব তো ইয়াতে তোমালোকে চাবা অনুশীলনী 14.1 ৰ কোৱেশ্চন নম্বৰ 3 and 7 আকৌ তোমালোকে চাবা অনুশীলনী 14.3 ৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 5 and কোৱেশ্চন নম্বৰ 6 আকৌ তোমালোকে ইয়াতে এক্সাম্পল 4 and 8 টো চাবা আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকৰ পৰিসংখ্যাৰ কোৱেশ্চন নম্বৰ 2 অহাৰ 99% চান্স আছে কিন্তু এক্সাৰসাইজ 14.3 ৰ যোনটো কোৱেশ্চন নম্বৰ 2 আছে
এই কুৱেশ্যন নম্বৰ 2 to 99% চান্স আছে তোমালোকৰ 3 মাৰ্কছৰ কাৰণে অহাৰ তো এইটো ভালকে তোমালোকে চাবা তো চেপ্টাৰ 14 পৰিসংখ্যাৰ পৰা তোমালোকে এখিনি ভালকে প্ৰেক্টিছ কৰিবা এখিনিৰ পৰাই তোমালোকে 5 মাৰ্কছৰ কমন পাই যাবা তাৰ পিছত আমি আগবাঢ়িছো চেপ্টাৰ 15 লে তো চেপ্টাৰ 15 ত আছে সম্ভাৱিতা অৰ্থাৎ probability তো ইয়াতে তোমালোকৰ টোটাল আহিব 5 মাৰ্কছ তাৰে 2 মাৰ্কছৰ এটা থিওৰি প্ৰশ্ন আহিব আৰু 3 মাৰ্কছৰ তোমালোকৰ এমসিকিউজ আহিব তো ইয়াতে তোমালোকে চাবা এক্সাম্পল 1 3 4 8 and 12 এই এক্সাম্পল খিনি চাবা ইম্পৰ্টেন্ট আছে বহুত বেছি তাৰ পিছত আকৌ তোমালোকে চাবা অনুশীলনী 15.1 ৰ কোৱেশ্চন নম্বৰ 5 6 7 8 13 আকৌ কোৱেশ্চন নম্বৰ 14 ৰ 3 to চাবা আকৌ কোৱেশ্চন নম্বৰ 16 and কোৱেশ্চন নম্বৰ 21 এগিটা প্ৰশ্ন তোমালোকে চাবা চেপ্টাৰ 15 সম্ভাৱিতা চেপ্টাৰৰ পৰা আৰু সম্ভাৱিতা চেপ্টাৰৰ পৰা তোমালোকৰ মেট্ৰিক 2026 ত এখিনি প্ৰশ্নৰ ভিতৰতে আহিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এখিনি আছিল মেথছৰ 15 টা চেপ্টাৰৰ থিওৰি কমন কোৱেশ্চন তো ইয়াতে মাজতে কেইটামান এমসিকিউছো আছে কিন্তু তোমালোকৰ ইয়াতে বেছিভাগ থিওৰি প্ৰশ্ন তো এখিনি গুটেইখিনি থিওৰি প্ৰশ্ন যদি ভালকে তোমালোকে প্ৰেক্টিছ কৰা তেন্তে তোমালোকে মেট্ৰিক 2026 ত থিওৰিত 45 ৰ ভিতৰত তোমালোকে 45 এই কমন পাই যাবা তাৰ পিছত এতিয়া তোমালোকৰ আছে এমসিকিউজ তো তোমালোকৰ 45 মাৰ্কছৰ এমসিকিউজও আহিব তো এমসিকিউজৰ কাৰণে তোমালোকে আমাৰ আইএইচ টেগ আসামৰ যোন সকলে মেথছৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ ই-বুকখন লৈছা তেওঁলোকে সেই ই-বুকত থকা এমসিকিউজ খিনি ভালকে প্ৰেক্টিছ কৰি থাকিবা তাতে আমি যিখিনি এমসিকিউজ তোমালোকক দিছো তাৰ পৰাই 45 ত 45 টা এমসিকিউজ কমন পৰিব আৰু যি সকলে আমাৰ আইএইচ টেগ আসামৰ মেথছৰ এমসিকিউজ ই-বুকখন লোৱা নাই তেওঁলোকে আমাৰ অফিচিয়েল নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে মেছেজ দি আমাৰ মেথছৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ ই-বুকখন লৈ ল'ব পাৰা আৰু তাৰ পৰাই তোমালোকে 45 ত 45 টা এমসিকিউজ কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে তোমালোকৰ মেথছৰ এখিনি কমন কোৱেশ্চনছ আছিলে তোমালোকে কমেন্টছত জনাবা ভিডিওটো কেনে লাগিছে আৰু ভিডিওত লাইক এটা কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলত যদি আজি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেগ আসাম